Shrinking forest cover has only escalated the man-animal conflict in Assam. A fallout of this, residents at Kasumari, Chandrabheti, Majorati villages in Assam's Vishwanath district are spending sleepless nights after a tiger being spotted in these areas from the past few days. Locals alleged that the big cat has already preyed on cattle and livestock in the three villages. বই থাকোঁতে মানে পটককৈ মানে শব্দ হৈ গ'ল শব্দ হোৱাৰ পিছত আমি ওলাই টৰ্চ মাৰিছোঁ বাঘটো গাড়ীৰ ওচৰতে আছিলে এতিয়া মানে পলাই গ'ল বাঘটো ওলাই পলাই গ'ল টৰ্চত পোহৰ দেখি পেলাই আৰু একটা গাড়ীক মানে থপৰ মাৰিছে এই গাড়ীৰ মানে গাল ফুলি আছে দক্ষিণ চতিয়াৰ বৃহত্তৰ অঞ্চলৰ আমাৰ 4 দিনত 5টা গোধন নিহত কৰিলে বাঘে গুৱাহাটীতে আহি পেলাই আমাৰ এই অঞ্চলত বহুত দিনৰ পৰা হাতী গাহৰি বনৰীয়া মহৰ সন্ত্ৰাস আছিলে সেই সন্ত্ৰাসৰ মাজতো আমি জীয়াই আছিলোঁ আমাৰ ইয়াত মানুহখিনি কৃষিজীৱী মানুহ খেতি কৰে গাই গৰু পোহে কিন্তু এতিয়া কিছু দিনৰ পৰা যে বাঘৰ সন্ত্ৰাস বাঘে গুৱাহাটীত আহি গাই গৰু যি নিধন কৰিছে টোপনি নাই ভাষা নাই আমাৰ ক'বলৈ অসম চৰকাৰক বিনম্ৰ অনুৰোধ জনাওঁ যে এই আপোনাৰ মাধ্যমৰ যোগেদি ইয়াত আমাক পাৰ্মানেণ্ট সুৰক্ষাৰ এটা ফেন্সিঙৰ ব্যৱস্থা কৰি দিব বুলি আশা কৰিলোঁ গঁৰালৰ ব্যৱস্থা কৰিব লাগিব অতি সোনকালে এই যিটো বাঘিনীয়ে অত্যাচাৰ কৰি আছে সেইখিনি কৰায়ত্ব কৰি বা টেংকলাইজ কৰি বেলেগ জেগাত হস্তান্তৰ কৰিব লাগিব দ্বিতীয় কথা হৈছে আমাৰ যিটো 6 এডিশ্যনেল এৰিয়া 8 কিলোমিটাৰ আমাৰ যিটো আছে বিশ্বনাথ সমষ্টিৰ ভিতৰত বা বিশ্বনাথ জিলাৰ অন্তৰ্গত সেইখিনি অতি সোনকালে প্ৰশাসনিক হিচাপে বা আমাৰ স্থানীয় বিধায়ক মহোদয়ক আমি টানি অনুৰোধ কৰিব বিচাৰিছোঁ যে এইটো সোনকালে ফেন্সিং চলাৰ ব্যৱস্থা যদি কৰি দিয়ে আমাৰ এইখিনি অঞ্চলৰ ৰাইজৰ কিছু সকাহ হ'ব